নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছো। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় 3.0 কাৰণে বিশেষ এখন আপডেট আহিছে। বিশেষকৈ যোনসকল মহিলা আপোনালোকে জুন মাহৰ টকাটো লাভ নকৰিলে, যোনটো আপোনালোকে পুৰণা হিতাধিকাৰী আছিল অৰুণোদয়, লগতে আপোনালোকে যোনসকল মহিলা অৰুণোদয় 3.0 কাৰণে জানুৱাৰী ফেব্ৰুৱাৰী মানত নতুনকৈ আবেদন কৰিছিলে, সো আপোনালোকে এতিয়ালৈকে টকা লাভ কৰা নাছিলে। সো বহুতে বাদ চাইছিলে যে আমাৰ অৰুণোদয় 3.0 যেহেতু অন্তৰ্ভুক্ত কৰিছে বা আমি আবেদন কৰিছো, সো আমি ফাৰ্ষ্ট কিস্তি কেতিয়া লাভ কৰিম সবিশেষ আপোনালোকে আজিৰ এই ভিডিঅ'ত জানিব পাৰিব। লগতে অসম চৰকাৰৰ ফালৰ পৰা যোনটো পদক্ষেপ হাতত লৈছে, যোনটো ডিজিটাইজেশ্যন প্ৰচেছ, এই ডিজিটাইজেশ্যন প্ৰচেছৰ কাৰণে হয়তো যোনসকল পুৰণা হিতাধিকাৰী আছিলে তেওঁলোকে জুন মাহৰ টকাটো লাভ কৰা নাছিলে। সো জুন মাহৰ টকাটো কিয় লাভ কৰা নাছিলে এইটোত কিন্তু ধুনীয়াকৈ মেনশ্যন কৰা আছে বা ধুনীয়াকৈ আপোনালোকে বুজিব পাৰিব। সো প্ৰথমে আপোনালোকে স্ক্ৰীনত চাই লওক বা স্ক্ৰীনত যোনটো লিখা আছে মই আপোনালোকক প্ৰথমে বুজাই লওঁ, তাৰপিছত আপোনালোকক বুজাই দিম যে আপোনালোকে কিয় লাভ নকৰিলে বা কিমানজন মহিলা কি হ'ল এই যোনটো অৰুণোদয় 3.0 যোনটো জুন মাহৰ টকাটো তাৰ পৰা বঞ্চিত হৈ গ'ল, বা কিমানজন মহিলাই আকৌ তেওঁলোকৰ অৰুণোদয় 3.0 আকৌ নতুনকৈ ইনক্লুড হ'ব পাৰিছে। সো ইয়াতে চাব পাৰিছে যে অৰুণোদয় 3.0 লগতে অসম জুৰি বিত্তীয় অন্তৰ্ভুক্তিকৰণ বৃহৎ পদক্ষেপ, ইয়াতে 5 জুনলৈকে চিনাক্ত হোৱা সাধাৰণ হিতাধিকাৰী। সব যেহেতু এই ডিজিটাইজেশ্যন প্ৰচেছটো কিন্তু আপোনালোকক মে'ৰ মাহৰ পৰা ষ্টাৰ্ট হৈ গৈছিলে। বহুতে কৈছিলে যে আমি অৰুণোদয় টকা পাইছিলোঁ, ঘপতকৈ আমাৰ জুন মাহৰ টকাটো লাভ নকৰিলোঁ। জুন মাহৰ টকাটো এইকাৰণে আপোনালোকে লাভ নকৰিলে কাৰণ মে' মাহৰ পৰাই কিন্তু ডিজিটাইজেশ্যন প্ৰচেছ আৰম্ভ হৈছিলে, আৰু ডিজিটাইজেশ্যন প্ৰচেছত 5 জুনলৈকে 14 লাখ মহিলাই কিন্তু ছাকচেছফুল হ'ব পাৰিছিলে, বা তেওঁলোকৰ ছাকচেছফুল হ'লেও তেওঁলোকৰ একাউণ্টত কিন্তু পইচা দিয়া হোৱা নাছিলে কাৰণ হোল্ড কৰি ৰাখিছিলে। সো এতিয়া আকৌ 6 জুনলৈকে পাছত সংযোজিত অতিৰিক্ত হিতাধিকাৰী যোনসকলে নতুনকৈ তেওঁলোকে আবেদন কৰিছিলে 6 জুনত তেওঁলোকৰ নামটো কি হ'ল অন্তৰ্ভুক্ত হৈ গ'ল, আৰু অন্তৰ্ভুক্ত হোৱা মহিলাৰ সংখ্যা আপোনালোকে ইয়াতে চাব পাৰিছে 63,347। ইমানজন মহিলা কি কৰিলে নতুনকৈ অৰুণোদয় 3.0 কি কৰিলে নতুনকৈ নাম অন্তৰ্ভুক্ত হ'ল। তাৰপিছত ইয়াতে টোটেল কি কৰিলে লক্ষপূৰ্তি, তাৰপিছত 26 জুনলৈকে 2025 অনুযায়ী 80% মহিলা কি হ'ল, 80%ৰ অধিক মহিলা কি হ'ল এই অৰুণোদয় 3.0 কাৰণে নামটো কি হ'ল কনফাৰ্মেশ্যন হ'ল বা তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত হ'ব পাৰিছে। এতিয়া কথাটো হ'ল যিহেতু অৰুণোদয় আঁচনি বা যিকোনো আঁচনি হিতাধিকাৰী আঁচনি কিন্তু আপোনালোকৰ প্ৰত্যেক মাহৰ 10 তাৰিখত দিয়া আছিলে, কিন্তু আপোনালোকৰ এই ডিজিটাইজেশ্যন প্ৰচেছটো কিন্তু জুন মাহৰ 5 তাৰিখত বা 6 তাৰিখত কি কৰিছিলে গণ্য কৰিছিলে। যিমান কেইজনী মহিলাই এই অৰুণোদয় 3.0 পুৰণা হিতাধিকাৰী আছিলে বা তেওঁলোকৰ টকাটো লাভ কৰি আছিলে, সো লাভ কৰাৰ পিছতো যদি আপোনালোকৰ এই নামটো ইয়াতে আহিব পৰা নাছিলে, এনেকুৱা ক্ষেত্ৰতো কিন্তু আপোনালোকৰ টকাটো লাভ কৰা নাই। এইকাৰণে কৰা নাই কাৰণ ডিজিটাইজেশ্যন প্ৰচেছৰ ক্ষেত্ৰত কি হৈছিলে হোল্ড কৰি ৰাখিছিলে। সো যিমান কেইজন মহিলা হোল্ড কৰিছিলে বা যদি আপোনালোকে তাৰ ভিতৰত যোগ্য হিতাধিকাৰী আছিলে বা আপোনালোকৰ হয়তো এই অৰুণোদয় 3.0 বা অৰুণোদয় আঁচনি পোৱাটো প্ৰাপ্য হয়, তেনেহ'লে অসম চৰকাৰৰ ফালৰ পৰা আকৌ নটিফিকেশ্যন কৰিছিলে যোনসকল মহিলা বাদ পৰি গৈছে তেওঁলোকক কি কৰিছে আকৌ আপোনালোকে আবেদন কৰক, আৰু ঘৰতে বহি যাতে নাথাকে আকৌ আপোনালোকে আবেদন কৰক। এতিয়া গাঁও পঞ্চায়তত গৈ বা আপোনালোকৰ গাঁও প্ৰধানত গৈ বা আপোনালোকক কি কয় নিজৰ ডিষ্ট্ৰিক্টৰ যোনটো পঞ্চায়ত আছে পঞ্চায়ত অফিচত গৈ এনেকুৱা প্ৰচেছত গৈ যাব দিছিলে, আৰু যোনখিনি মহিলা আপোনালোকে আবেদন কৰিছিলে হয়তো তেওঁলোকৰ নামটো আকৌ কি হ'ল অন্তৰ্ভুক্ত হৈ গ'ল। অন্তৰ্ভুক্ত হোৱাৰ পিছত আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখা আছে যে লক্ষপূৰ্তি 26 জুনলৈকে 2025 অনুযায়ী 80%ৰ অধিক নাম কি হ'ল ইনক্লুড হৈ গ'ল। এতিয়া অনুমোদিত হিতাধিকাৰী মানে অভাৰঅল আপোনালোকক 92% হিতাধিকাৰী অৰুণোদয় 3.0 কাৰণে তেওঁলোকৰ ফাইনেল কনফাৰ্মেশ্যন আহি গ'ল, তেওঁলোকৰ নামটো কৰ্তন হৈ কিনে কি হ'ল 92% হৈ গ'ল। এতিয়া 100ৰ ভিতৰত 18% অৰ্থাৎ 18% মহিলাৰ কিন্তু নামটো ইয়াতে নাই। এতিয়া জুলাই মাহৰ যেতিয়া 10 তাৰিখত তেওঁলোকৰ টকাটো বেংক একাউণ্টত সোমাই দিব তেতিয়া গম পাম, হয়তো আপোনালোকে এই ডাটাটো প্ৰভাইড কৰিব কমেণ্ট বক্সৰ জৰিয়তে যে আমি টকা লাভ কৰিলোঁ বা আমি টকা লাভ নকৰিলোঁ, বা এজন মহিলাই লাভ নকৰিলে বা এজন মহিলাই লাভ কৰিলে, এতিয়া নতুন হওক বা পুৰণা হওক। ইতিমধ্যে 10 তাৰিখ কিন্তু আহিবলৈ বেছি সময় নাই, মাজত মাত্ৰ 3 দিন বাকী আছে। এই 3 দিনৰ পিছত আমি ফাইনেল ৰিজাল্ট গম পাম যে সঁচাকৈ অৰুণোদয় 3.0 কোন কেইজন মহিলাৰ নামটো অন্তৰ্ভুক্ত হৈছে বা কোন কেইজন মহিলাৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই। যদি তাৰ উপৰিও যদি আপুনি এজন ভুক্তভোগী হয়, যদি আপোনালোকৰ নামটো তথাপি কৰ্তন হৈছে বা আপোনালোকে যদি এজন যোগ্য হিতাধিকাৰী হয়, নিশ্চয় আপোনালোকে কি কৰিব পাৰিব CMক কণ্টেক্ট কৰিব পাৰিব। লগালগ আপোনালোকে কি কৰিব হেল্প ডেস্কত কণ্টেক্ট কৰিব, হেল্প ডেস্কত কণ্টেক্ট কৰিলে নিশ্চয় আপোনালোকক আকৌ আবেদন কৰিব দিব। ইয়াৰো ভিতৰত কিছুমান মহিলা এনেকুৱা থাকিব যোনখিনি মহিলাই অযোগ্য হয়, যদিও তেওঁলোকে আবেদন কৰিছে বা তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত হৈছে। ডিজিটাইজেশ্যন প্ৰচেছটো এনেকুৱা নহয়। ডিজিটাইজেশ্যন প্ৰচেছটো হয়তো বাৰু এনেকুৱা 1 মাহ মূৰে বা 1.5 মাহ মূৰে চলিয়ে থাকিব। কিজানি অসম চৰকাৰৰ ফালৰ পৰা এটা এতিয়ালৈকে আপডেট অহা নাই, কনফাৰ্মেশ্যন অহা নাই। বহুতে মেছেজ কৰিছিলে যে বহুতে কনফিউজন হৈ আছিলে যে আমাৰ যিহেতু পুৰণা হিতাধিকাৰী হয় আমি জুন মাহৰ টকাটো লাভ নকৰিলোঁ, তেনেহ'লে আমি জুন মাহৰ টকাটো বা জুলাই মাহৰ টকাটো একেলগে লাভ কৰিম নেকি? হয়তো তেনেকুৱা হ'ব পাৰে যে জুলাই মাহৰ আপোনালোকে 2500 টকা লাভ কৰিব পাৰে। বাকী যোনসকল নতুন হিতাধিকাৰী হয় অৰুণোদয় 3.0 নতুন হিতাধিকাৰী হয় তেওঁলোকে জুলাই মাহৰ 10 তাৰিখত যদি লাভ কৰে 1250 টকা ধুনীয়াকৈ পাই যাব। আপোনালোকক কৈছোঁ যদি আপোনালোকে এইটো লিষ্টত আহিব পাৰিছে নিশ্চয় আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই, বা বেংকৰ লগত আপোনালোকৰ আধাৰ কাৰ্ড লিংক আছে বা নামৰ লগত বা ডকুমেণ্টছৰ লগত কোনো ধৰণৰ ভেমেজালি নাই। নিশ্চয় যদি ভেমেজালি নাই তেনেহ'লে আপোনালোকক নিশ্চয় নামটো
আহিছে অৰুণোদয় 3.0 নিশ্চয় আপোনালোকে অৰুণোদয় 3.0 যোনটো কিস্তি প্ৰথম কিস্তি যোনসকল নতুন হিতাধিকাৰী হয় তেওঁলোকে জুলাই মাহৰ 10 তাৰিখত ধুনীয়াকৈ বেংক একাউণ্টত লাভ কৰিব সো 100%ৰ ভিতৰত 92% কি হৈছে হিতাধিকাৰী কি হৈছে সাকসেসফুল হ'ব পাৰিছে বাকি 80% লোক কি হৈছে তেওঁলোকৰ নামটো কৰ্তন হৈছে 18% লোক কি হ'ব কৰ্তন হ'ব কাৰণ তেওঁলোকৰ হয়তো ঘৰত চাৰিচকীয়া বাহন আছে বা তেওঁলোকৰ আধাৰ কাৰ্ডৰ লগত লিংক নাই বা তেনেকুৱা ক্ষেত্ৰত যদি এজন যোগ্য হিতাধিকাৰী হয় তথাপি যদি আপোনালোকৰ লিংক নাই বা এনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে এজন ভুক্তভোগী হৈছে তেনেহলে আকৌ আপোনালোকে আবেদন কৰিব আগে আবেদন কৰিলে আপোনালোকৰ নামটো ধুনীয়াকৈ অৰুণোদয় 3.0 আবেদন বা অৰুণোদয় 3.0 আপোনালোকৰ নিজৰ নামটো ইনক্লুড কৰিব পাৰিব বা আপোনালোকে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব পাৰিব সো আশা কৰো আপোনালোকে এই ভিডিঅ'ৰ পৰা বিশেষ জানিব পাৰিছে বা বহুত হিতাধিকাৰী চিন্তিত হৈ আছিল যে আমাৰ নিজৰ নামটো ইনক্লুড হৈছে না নাই বা আমি কেনেকৈ গম পাম ইতিমধ্যে কিন্তু ইন্ডিভিজুৱেলি এখন নাম ওয়াইজ বা ডিস্ট্ৰিক্ট ওয়াইজ তেনেকা লিষ্ট ওলা নাই অসম চৰকাৰৰ ফালৰ পৰা এইটো আপডেট দিছিল সো সেই আপডেটটো আপোনালোকৰ ওচৰত মই অৱগত কৰালো সো যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে বা আপোনালোকে যদি নতুন হিতাধিকাৰী হয় বা পুৰণা হিতাধিকাৰী হয় নিশ্চয় কমেন্ট বক্সত জনাব আৰু এই ভিডিঅ'টো আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা চাইছে নিশ্চয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ